নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। আপোনালোকে ইতিমধ্যে ছ'চিয়েল মিডিয়াত পাইছেই আৰু কিছু পেপাৰে চেপাৰে ওলাইছে, কিন্তু তেনেকৈ ওলোৱা নাই। তিনিচুকীয়াত TDA মাৰ্কেটত যে আপোনাৰ সেই কি বুলি গাড়ীৰ পাৰ্কিং লৈ যে যোনটো জেং এটা লাগিছিলে, সেইটো আপোনালোকে গম পায় কম বেছি, কিন্তু গোটেই অসম গম নাপায়। সেইকাৰণে মই ইউটিউবত স্পেচিফিকেলি কিছু বস্তু আপোনালোকৰ চকুৰ আগত মানে একদম স্পষ্টকৈ কৰিব বিচাৰিছোঁ, যোনটো এতিয়ালৈকে কোনো চেনেলে সেই কথা বতৰাবিলাক কোৱা নাই। কাৰণ এইকেইদিনতো আমি দেখিছোঁ চব গৰু লৈ ব্যস্ত, কিন্তু তিনিচুকীয়াত গৰু লৈ মানুহ ইমান এটা ব্যস্ত নহয়। কিন্তু ইয়াত TDA মাৰ্কেটত বহুত হাংগামা যোৱা 27 জুন তাৰিখে হৈছে। কথাটো চিম্পুল হয়, তাৰমানে তাৰ থকা একজন বিজনেছমেন, TDA মাৰ্কেটত একজন বিজনেছমেন, তেওঁ কোনোবা গাড়ী লৈ ওলাই আহি আছে, কোনোবাই সোমাই আছে কাষ্টমাৰ, দুটা মুখামুখি হ'ল। তো আজিকালিতো জানেই চবেই হিৰো আৰু কোনো পিছলৈ নাযায়। তাৰপিছত বিভিন্ন কীৰ্তন চিৰ্তন হ'ল, শেষলৈ গৈ মাৰপিট হ'ল। মাৰপিট হৈছে, ঘটনাটো সেইটোৱে। আৰু সেইটো দৈনন্দিন তিনিচুকীয়া চহৰ নহয়, অসম বা ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিখন চহৰতে আপোনাৰ এই কোনোবা যদি ট্ৰাফিকত ফচি যায় বা কোনোবা অভাৰটেক কৰিবলৈ লয়, মুখামুখি আহি যায়, কোনো ছাইড দিব নোখোজে, এইবিলাক ঘটনা মানে হৈ থাকে। আৰু এইটো কোনো ডাঙৰ ঘটনা নহয়, ঘটনাটো সৰু আছিলে, কিন্তু সেই তিলটোক তাল বনোৱা হ'ল। তো তিলটোক তাল কেনে বনোৱা হ'ল তাৰ আমি অলপ যোৱা 27 তাৰিখৰ পৰা অনুসন্ধান কৰি আছিলোঁ। তো অনুসন্ধান কৰি, কাৰণ আমিতো যি খুচি তাকে বকি নাথাকোঁ, অনুসন্ধান কৰি যিখিনি তথ্য আমি পালোঁ সেইখিনি আপোনালোকৰ আগত কৈ আছোঁ। আৰু বেছি দীঘলীয়া নহ'ব, ভিডিঅ' শেষলৈকে চাব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো সংঘাতৰ সূত্ৰপাত এতিয়া TDA মাৰ্কেট। TDA মাৰ্কেটখন আপোনাৰ 2002ৰ পৰা 2011, অৰ্থাৎ যেতিয়া কংগ্ৰেছৰ শাসনকাল আছিলে, মানে AGPৰ শাসনকাল শেষলৈকে অলপ দিন আপোনাৰ তাত AGPৰ যিজন হেমন্ত গোহাঁই ডাঙৰীয়া, তেওঁ TDAৰ চেয়াৰমেন হৈ আছিলে। আৰু পৰৱৰ্তী সময়ত প্ৰয়াত আমাৰ ৰাজেন বৰুৱা তেখেত আছিলে। অৰ্থাৎ 2002ৰ পৰা 2011 গোটেই এলটমেণ্টটো হ'ল। আৰু তাত মোটামুটি টোটাল দোকান আছে 184, আৰু আউট অফ 184 116টা হ'লগৈ ৰেণ্টেল আৰু 68 হ'লগৈ আপোনাৰ অ'নাৰশ্বিপ। তো এতিয়া যেতিয়া এলটমেণ্টবিলাক হৈছিলে, এলটমেণ্ট কিন্তু আমাৰ তিনিচুকীয়াৰ যিখিনি স্থানীয় ৰাইজ, থলুৱা মানুহ, তেওঁলোকে এলটমেণ্ট লৈছিলে। আৰু পৰৱৰ্তী সময়ত যোনটো মানে গোটেই তিনিচুকীয়াত নহয়, বিশেষকৈ তিনিচুকীয়াতো আছেই, মানে আমাৰ থলুৱা মানুহখিনি প্ৰথমে এলটমেণ্ট লয়, তাৰপিছত বেলেগত বিক্ৰী কৰি দিয়ে। এতিয়া আচল ঘটনাটো হ'ল যে তাত নাকি পাকিস্তানৰ ৰাজ হৈ আছে, পাকিস্তানৰ জিন্দাবাদ, মুছলিমগিৰি চলিব, অসমীয়াগিৰি নচলিব, অমুক তমুক কিবা কিবি এইচব হৈ আছে। আৰু হৈ থকাৰ মাজতে আপোনাৰ যাৰ লগত জেংটো লাগিলে তেওঁ মুছলমান সম্প্ৰদায়ৰ। আৰু আপোনালোকে জানে মই হিন্দু মুছলমানৰ ৰাজনীতিত বিশ্বাস নকৰোঁ, কিন্তু তাত যোনটো বাস্তৱ হৈ আছিলে সেইটোৱে। তো তেতিয়া মোটামুটি ফেচলা হৈ গ'ল, নোহোৱা নহয়, ইমান ডাঙৰ একো হোৱা নাই। তো যোনটো ল'ৰাৰ লগত জেংটো হ'ল, তেওঁৰ ভনীক মাতিলে, কাৰণ তাই নেকি কোনোবা ল' কলেজৰ ষ্টুডেণ্ট হয়। তো তাত কি পঢ়া শুনা হয়, কি কোৱালিটি, কি ধৰণৰ ফেকাল্টিয়ে তাত পঢ়া শুনা কৰাই আছে নাজানো। কাৰণ আপুনি মই সাধাৰণ মানুহ, আমি আইনৰ বহুত বস্তু নাজানিব পাৰোঁ, কিন্তু একজন ল' কলেজৰ ষ্টুডেণ্টৰ এই যোনটো কাৰবাৰ কৰিলে, কাৰবাৰটো হ'ল কি এনেকুৱা যে তেওঁ মানে থানাটোক প্ৰায়ৰিটি দিয়া নাই। তেওঁ যিহেতু সেই কেৰেক্টাৰটো মুছলমান, লগে লগে বজৰং দলক মাতি দিলে। আৰু বজৰং দলক মতাৰ পিছততো আপোনালোকে গম পায়, যিহেতু তিনিচুকীয়াত অৱশ্যে বজৰং দল খুব এটা পাত্তা নাপায়, আৰম্ভণিত অলপ উৰি আছিলে, কিন্তু পিছত আমাৰ এই গোটেই হেৰিটোক লোকাল যি দল সংগঠন আছে তেওঁলোকে সেইটো লৈছে। কিন্তু আমি কোনোবাই কাউৰীয়ে কাণ লৈছে বুলি ক'লে আমিতো ধৰি থাকিলে নহ'ব নহয়, আমি অলপ চালি জাৰি চাব লাগিব যে কি হৈ আছে কথাটো। আৰু যিগৰাকী ছোৱালী মানে এই যে বজৰং দলক মাতিলে, তেওঁ মানে আইনৰ ছাত্ৰী, তাৰপিছত তেওঁ আইন যে সেইটো নাজানে সেইটোতো অকল্পনীয়। তো গতিকে এই কলেজৰ পৰা ওলোৱা ষ্টুডেণ্টছবিলাক অহা দিনত কি ধৰণৰ ল' প্ৰেক্টিছ কৰিব, কি হ'ব নহ'ব ভগৱানে জানো, এইটো মই ক'ব লগা নাই। কিন্তু ইমান ডাঙৰ মিষ্টেক কেনেকৈ হয়, মই এইটো এটা প্ৰথমতে প্লে কৰিলোঁ যে ইমান ডাঙৰ মিষ্টেক কেনেকৈ হ'ল। তাৰপিছত দেখা গৈছে যে এই ছোৱালীগৰাকী বাপেক হিন্দু, মাক আকৌ মুছলমান।
আৰু এই ছোৱালীগৰাকীৰ বাইদেউগৰাকী আকৌ মুছলমানৰ লগত বিয়া হৈছে আৰু সেইটো তেওঁৰ যে ভিন্ন আছে তেওঁ ভিন্ন অলৰেডি ছ'চিয়েল মিডিয়াত এইটো কৈছে তেওঁ নেকি তিনিচুকীয়াত এই জেংটো কৰাৰ আগতো ডিগবৈ নিউ মাৰ্কেটতো তেনেকুৱা তেওঁলোকৰ পৰিয়ালৰ পৰা কথাটো ওলাইছে দেই মই দাবী কৰাৰ কথা নহয় এইটো ছ'চিয়েল মিডিয়াত এভেইলেবল আপোনালোকে ক্ৰছ চেক কৰি ল'ব এই কাৰবাৰটো হ'ল এতিয়া যেতিয়া আমাৰ ইয়াত থলুৱা মানুহবিলাকক দিয়া হৈছিলে হয় আজি ভালেখিনি মুছলমান সম্প্ৰদায়ৰ ল'ৰাই তাত ব্যৱসায় কৰি আছে কথাটো ঠিক আছে কিন্তু এই প্ৰথমটো নাছিলে কাৰণ আমি জনামতে 99% হিন্দু মানুহৰ এলটমেণ্ট আছিলে থলুৱা মানুহৰ এলটমেণ্ট আছিলে তো এইখিনিতো কোনো মুছলমানে আপোনাৰ বন্দুক দেখুৱাই আপোনাৰ এলটমেণ্ট লোৱা নাই নহয় তাহাঁতৰ পৰা সিহঁতি বিক্ৰী কৰিছে প্ৰথমতে এলটমেণ্টটো থলুৱাৰ নামত লৈ ল'ব ভূমিপুত্ৰ খিলঞ্জীয়াৰ নামত লৈ ল'ব তাৰপিছত প্ৰেক্টিছটো হ'ল যে মেহনত নকৰাকৈ আপোনাৰ এইটো বিক্ৰী কৰি দিব ৰেডিমেড তাৰপিছত গাড়ী কিনিব অমুক তুমুক গাগৰুম বাগৰুম এইটো যি নহওক এইটো যাৰ ব্যক্তিগত কথা মই ক'বলৈ নাই তো যেতিয়ালৈকে আমাৰ অসমীয়া মানুহ কাম কাজ নকৰিব ব্যৱসায় পাতি নিজৰ হেৰিত নল'ব তেতিয়ালৈকে এইবিলাক হৈয়ে থাকিব আৰু শেহতীয়া কাৰবাৰটো হ'ল ইমান বেয়া লাগিছে যে পুলিচে যি ধৰণে পদক্ষেপ ল'ব লাগে সেই ধৰণে তেওঁলোকে পদক্ষেপ ল'ব পৰা নাই এইটো বহুত মানে লজ্জাস্কৰ কথা আৰু এই যোনটো পাৰ্কিং ধৰি লওক 184 তাত হেৰি আছে দোকানেই আছে তো গতিকে 184 যদি আপোনাৰ তাত গাড়ী থয় তাৰ যোনটো স্পেচ আছে যিবিলাক তিনিচুকীয়াৰ মানুহ বাহিৰৰ মানুহ কেতিয়াবা তিনিচুকীয়াত আহি চেক কৰিব যে তাত 184 কাৰ বা ভেহিকেল একমডেট কৰাৰ জেগা আছে নে নাই তো গতিকে এণ্টায়াৰ প্ৰচেছটোক লৈ এটা বহুত ডাঙৰ প্ৰশ্ন চিহ্ন মানে যেতিয়া মই বেপাৰটো কৰিম মই হিন্দুক বিক্ৰী নকৰোঁ কাৰণ হিন্দুক যদি মই বিক্ৰী কৰোঁ তেতিয়াতো পইচাটো কম পাম আৰু যদি মই মুছলমানক বিক্ৰী কৰি দিওঁ তেতিয়াহ'লে মই পইচা বেছি পাম তেতিয়া মই বেপাৰী আৰু যেতিয়া এই ধৰণৰ ঘটনাটো হ'ব তেতিয়া মই RSS তেতিয়া মই বিশ্ব হিন্দু পৰিষদ তেতিয়া মই ৰাষ্ট্ৰবাদী আৰু তেতিয়াই মই সনাতনী আৰু বজৰং দল এইটো দুমুখীয়াতো নীতি নহ'ব পাৰে আৰু এইখিনিতে আমি আৰু এটা বস্তুৰ গম পাই আছোঁ এয়া হ'ল জনগোষ্ঠীয় সংগঠনৰ একজন অন্যতম নেতা হ'লকে কাজল গোহাঁই আৰু কাজল গোহাঁই বৰ্তমান TDS চেয়াৰমেন এইটো আপোনালোকক জ্ঞাতাৰ্থে জনাই দিছোঁ যে এই গোটেই এলটমেণ্ট পিৰিয়ডত তেখেত নাছিলে নাম্বাৰ 1 মই তেওঁৰ পক্ষত কথা পতা নাই কিন্তু ফেক্টছ এণ্ড ফিগাৰ্ছ মই আপোনালোকৰ ওচৰত দাঙি ধৰিব বিচাৰিছোঁ যে তেওঁ সেইটো পিৰিয়ডত নাই মইতো ক'লোৱেই যে 2002 পৰা 2011 গোটেই ট্ৰেঞ্জেকশ্যনটো হৈছে আৰু তেওঁ তিনিচুকীয়াত কাৰণ এইবাৰ সঞ্জয় কিষাণ ডাঙৰীয়া বৰ্তমান যিজন MLA তেওঁৰ মানে টিকেট কটা যোৱাৰ মানে সম্ভাৱনাটো বহুত বেছি তো গতিকে এনেকুৱা এটা হেৰি হৈছে মানে তেওঁ যিহেতু অন্যতম প্ৰতিদ্বন্দ্বী দাবীদাৰ তো গতিকে তেওঁক মানে কেনেকৈ কাট কৰিব পৰা যায় তাৰ কাৰণেও মানে TDS যোনটো ঘটনা সেইটোক মানে যিমান বেছি পলিটিকেল কালাৰ দিব পৰা যায় তাৰো এটা চক্ৰান্ত হৈছে এইটো বিজেপিৰ আছাম বা তিনিচুকীয়াৰ সচেতন মহলৰ মাজতো কিন্তু এই কথা বতৰাবিলাক চৰ্চা হৈছে তো গতিকে এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা তো গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক ক্ষেত্ৰত ডাইৰেক্ট হস্তক্ষেপ কৰিব লাগে আৰু এইটো এটা ন্যায় তদন্ত হ'ব লাগে আৰু এণ্টায়াৰ বিষয়টো তিনিচুকীয়া জিলা প্ৰশাসন পুলিচ প্ৰশাসনৰ হেমাহি কাৰণ চাওক আজি TDA মাৰ্কেটত খুলিছে কিন্তু তাৰ যোনটো পৰিৱেশ তাৰ পৰিৱেশত দেখা গৈছে যে আগৰ যোনটো ভিৰ হৈছিলে মানুহবিলাকে নাযায় কোনো আজিৰ দিনতো কোনো জেং ঝাপাট্টা নিবিচাৰে কোনো ভাল নাপায় এনেকুৱা এটা পৰিৱেশ হৈছে এইটো আমাৰ কিন্তু তিনিচুকীয়া বা অসমৰ বিজনেছৰ কাৰণে এইটো ভাল নহয় মুখ্যমন্ত্ৰী ইমিডিয়েটলি এই বিষয়টোত হস্তক্ষেপ কৰা উচিত আৰু যিবিলাক এই যে এণ্টায়াৰ প্ৰচেছ আৰু এটা ইণ্টাৰেষ্টিং কেছটো কি হ'ল কিছুমানে ৰেণ্টত ভাড়া দিছে কিন্তু এতিয়া যেতিয়া মানে হলঠেকত পৰিছে হলঠেকত পৰাৰ পিছত কৈ আছে না না মেৰা তো वहाँ कोई दुकान ही नहीं है मेरे नाम से कोई दुकान नहीं है কিন্তু ভিতৰুৱা গোপন মিতিৰালিটো মই আজি আপোনালোকক ফাদিল কৰিব বিচাৰিছোঁ তেওঁলোকে কি কৰিছে ইমান চিয়ানা হয় যিবিলাক ৰেণ্টেল হয় তাত দেখুৱাইছে যে মই এইটো ৰেণ্টেল নহয় মানে মোৰ লগত পাৰ্টনাৰশ্বিপ আছে কিন্তু সেই যিবিলাকে পাৰ্টনাৰশ্বিপ কৰিছে আপুনি 24/7 যিকোনো সময়ত গৈ তাত চেক কৰক মানুহ বিচাৰি নাপাব যিজন প্ৰকৃত তাৰ মালিক তো ৰেণ্টেলৰ নামত যদি ৰেণ্টেল দিছে এইটো ডাইৰেক্ট ক'ব লাগে হয় মই ৰেণ্টেল দিছোঁ কিন্তু ৰেণ্টেল আপুনি দিব নোৱাৰে আপুনি যদি নোৱাৰে আপুনি এইটো TDS চাৰেণ্ডাৰ কৰিব তাৰপিছত লটাৰী হ'ব বা কিবা অপশ্যন হ'ব সেইমতে নতুন মানুহ এলটমেণ্ট পাব ডেটছ অল বাকীতো একো নাই যদি ভিডিঅ' ভাল লাগিছে এইটো শ্বেয়াৰ কৰিব আৰু এইবিলাক মানে বস্তুক লৈ খুব তৰল ৰাজনীতি কৰা উচিত নহয় আৰু এই মুহূৰ্ততো হিন্দু মুছলমানৰ যোনটো মানে কাৰবাৰ আৰু তিনিচুকীয়াত পুলিচ প্ৰশাসনক এতিয়ালৈকে যিজন যাৰ লগত জেংটো হ'ল মুছলমান সম্প্ৰদায় তাৰ দুখ আছে সি কাৰ অন্যায় নন্যায় সেইটো কোৰ্টে বিচাৰ কৰিব তাত মই ক'ব লগা একো নাই কিন্তু ডাঙৰ লাখটকীয়া প্ৰশ্নটো হ'ল
যে আমি দেখিছোঁ বা আমি শুনিছোঁ অপাৰেশ্যন সিন্দুৰৰ সময়ত পাকিস্তানত নাকি কেইবাটা বোলে একবাৰ সন্ত্ৰাসবাদীৰ ঘাটি উৰাই দিলে। তো য'ত মানে ইণ্ডিয়ান আৰ্মি, ইণ্ডিয়ান বা বাকীবিলাকৰ ইমান পাৱাৰফুল এটা ক্ষমতা আছে, বেলেগ বহিৰাষ্ট্ৰত গৈ আপোনাৰ সন্ত্ৰাসবাদীৰ হেৰি ওলাই দিব পাৰে। তো ইয়াততো আপোনাৰ লাভ জেহাদ নহয়, ইয়াততো আপোনাৰ হেৰি হৈছে বিজনেছ জেহাদ। মুছলমানে কব্জা কৰিছে মানে এইটো বিজনেছ জেহাদ বুলি কোৱা হ'ব। তো এই বিজনেছ জেহাদত সেই যে ল'ৰাজনক যাক লৈ বিতৰ্ক হৈছে, এই বিতৰ্ক হোৱা লোকজনক কিন্তু এতিয়ালৈকে পুলিচ প্ৰশাসনে কৰায়ত্ব কৰিব পৰা নাই। আজি ইয়াত শেষ কৰিছোঁ। নমস্কাৰ।